যুৱ সমাজকৰ্মী বব্ৰবাহন শইকীয়াৰ মহানুভৱতা। দেৰগাঁৱৰ ৰজাবাহাৰ গাঁৱৰ পক্ষাঘাত ৰোগত আক্ৰান্ত দেৱজিৎ বৰাক হুইল চেয়াৰ প্ৰদান কৰা হয়। মোৰ নামটো দেৱজিৎ বৰা। হয়। মোৰ আপোনাৰ প্ৰেছাৰ ষ্ট্ৰক হৈছিলে 4 বছৰমানৰ আগতে। তাৰপিছত চৰকাৰৰ ফালৰ পৰা বহুত সুবিধা বিচাৰিলোঁ, কোনো সুবিধা পোৱা নাছিলোঁ। এতিয়া সেই চকীখন পালত মোৰ বহুত ভাল লাগিছে। আমাৰ খুমটা সমষ্টিৰ মৃণাল শইকীয়া পুত্ৰ বব্ৰবাহন শইকীয়াই মোক এখন হুইল চেয়াৰ দিছে। আজি 4 বছৰ মূৰত পালোঁ। মই সেই অসুস্থ হৈ থকাৰ পিছতো এইখন মই পাই আজি মোৰ বহুত ভাল লাগিছে। মই তেখেতক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আজি খবৰ ল'বলৈ আহিলে আপোনাৰ। এতিয়া আপুনি চলা ফুৰা কৰিব পাৰিব, অকণমান ওলাই মেলি যাব পাৰিব। হয় হয়। এতিয়া ভাল লাগিছে নে মনটো? এতিয়া বহুত ভাল লাগিছে। হয়। মোৰ ওচৰতে এখন ফিল্ড আছে, তাত মই খেলা ধূলা চাবলৈও পাৰিম। নহ'লে এনি টাইম ঘৰতে বহি থাকিব লাগে। হয়। এতিয়া চিন্তা কৰি থাকিব নালাগে। এতিয়া চিন্তা নাই আৰু। তেখেতে চিকিৎসাৰ কথা পাতিম বুলি কৈছে অকণমান। হয়। ভাল লাগিছে? ভাল লাগিছে। মানৱ সেৱাই ঈশ্বৰ সেৱা, এই মূল মন্ত্ৰৰে যুৱ সমাজকৰ্মী বব্ৰবাহন শইকীয়াই দেৰগাঁৱৰ ৰজাবাহাৰ গাঁৱৰ পক্ষাঘাত ৰোগত আক্ৰান্ত দেৱজিৎ বৰাক এখন হুইল চেয়াৰ প্ৰদান কৰে। দেৱজিৎ বৰা বৰ্তমান শয্যাগত বুলি ক'লেও ভুল নহয়। এটি পুত্ৰ সন্তানৰ পিতৃ দেৱজিৎ বৰা এসময়ৰ স্বাস্থ্যৱান যুৱক আছিল। বিগত 4 বছৰ ধৰি পক্ষাঘাত ৰোগত আক্ৰান্ত হৈ বৰ্তমান ঘৰতে আবদ্ধ হৈ আছে। দেৱজিতে পকা মিস্ত্ৰীৰ কাম কৰি নিজৰ পৰিয়ালটোক কোনোমতে পোহপাল দি আহিছিল। 4 বছৰ পূৰ্বে দুৰ্ভাগ্যক্ৰমে উচ্চ ৰক্তচাপ জনিত কাৰণত দেৱজিতৰ দুটা ভৰি সম্পূৰ্ণৰূপে অকামিলা হৈ পৰে। চিকিৎসাৰ বাবে বৰ্তমান পৰ্যাপ্ত পৰিমাণৰ টকাৰ অভাৱ। দেৱজিতৰ একমাত্ৰ কণমানি পুত্ৰও মৃগী ৰোগত আক্ৰান্ত। যুৱ সমাজকৰ্মী বব্ৰবাহন শইকীয়াই এই পিতা পুত্ৰ দুয়োৰে চিকিৎসাৰ ক্ষেত্ৰত কিছু সহায়ৰ আশ্বাস প্ৰদান কৰে। যিজন ব্যক্তি, তেখেতৰ নাম হৈছে দেৱজিৎ বৰা। তেখেতে পকা মিস্ত্ৰীৰ কাম কৰি জীৱন নিৰ্বাহ কৰি আছিলে। নিজৰ লগতে তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰক লৈ জীৱন নিৰ্বাহ কৰি আছিলে। হঠাতে তেখেতৰ উচ্চ ৰক্তচাপজনিত ৰোগত তেখেতৰ বিকল হৈ পৰিলে। তাৰপিছত তেখেতৰ এক অসহায় অৱস্থা হ'ল। দুবেলা দুমুঠি দিন হাজিৰা কৰি খাই থকা পৰিয়ালটোৰ লৈ কাল অমানিশা নামি আহিলোঁ। আমি এই বাটেদিয়ে আপুনি মই এইফালেদি গৈ থাকোঁতে এদিন মোৰে তেওঁ পৰিবাৰ, মোৰ স্কুলৰ একালৰ সহপাঠী, তেওঁ মোক ক'লে, ৰখাই লৈ ক'লে যে মোৰ মানুহজনে এনেকুৱা এনেকুৱা অৱস্থা হৈছে, মোৰ অকণমান অসুখীয়া, মোৰ ল'ৰাটোৰ এক বিশেষ ৰোগ আছে, অতি কষ্টৰে জীৱন নিৰ্বাহ কৰিছে, পাৰিলে কিবা এটা ব্যৱস্থা কৰিব। আপুনি যিহেতু লগত আছিলে, দেখিছে, লগত গৈয়ে দেখিলোঁ যে এই এনেকুৱা ধৰণৰ কাম কৰি আছে। যিহেতু মৃণাল শইকীয়া ডাঙৰীয়াৰ, আমাৰ সন্মানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ জ্যেষ্ঠ পুত্ৰ যুৱ সমাজকৰ্মী বব্ৰবাহন শইকীয়া, আমি বব্ৰবাহন শইকীয়াক ফোনো নহয় এটা মেছেজ কৰিছিলোঁ মেছেঞ্জাৰত। এটা মেছেজ কৰাৰ পিছতেই বব্ৰবাহন শইকীয়াই সেই মেছেজৰ প্ৰতি সঁহাৰি জনাই মোক ক'লে যে দাদা মই দিম, আপুনি চিন্তা নকৰিব। তাৰ অলপ দিনৰ আগত মোৰ নিজেই দুখ লাগিছে, তেওঁ লৈও আহিছে হৈছে কিবা কাৰণে মোলৈ টেলিফোন কৰিছিলে, কিন্তু মই ফোনত নাপালোঁ। আকৌ ঘূৰাই লৈ গ'ল তেখেতেও। তাৰপিছত তেখেতে চেষ্টা কৰাৰ কথাটো কৈছে যে আগৰো আহিছিলে। এতিয়া আজি মোক আকস্মিকভাৱে ক'লে যে মই দিবলৈ আহিছোঁ, ঘৰটো কোনটো। তাৰপৰা ওলাই আহিলোঁ, আহি তেখেতক এইখন দি থৈ গৈছে। তেখেতে আপোনাক নিজে অৱগত কৰিছে যে তেখেতৰ যিটো মনটো, আৰু আটাইতকৈ ডাঙৰ কথা কি, মানুহৰ ঘৰে ঘৰে যি সময়ত তেখেতে ঘূৰি ফুৰে, মানুহৰ সন্ধিয়া লগা সময়কণ বা দিনটো ঘৰত নাথাকে, কামে কাজে যায়। এতিয়া মনটো ঘূৰি ফুৰি সৰিয়ে নামানে কাৰণে ঘৰত থাকে। এতিয়া তেখেতে ক'লেই যে ঘৰৰ কাষৰ খেলপথাৰখনত কমচে কম খেল হ'লে মই চাবলৈ যাব পাৰিম। আৰু পত্নীয়ে যথেষ্ট কষ্ট কৰি যি পাৰে কৰিছে। আৰু আমি ইয়াৰ যোগেদি আৰু এটা কথা অনুৰোধ জনাইছোঁ, দেৰগাঁৱৰ এজন বিশিষ্ট চিকিৎসক অৰুণজ্যোতি হাজৰিকা ডাঙৰীয়াকো আমি অনুৰোধ জনাইছোঁ। তেখেতৰ ইতিমধ্যে অৰুণজ্যোতি হাজৰিকাৰ ওচৰত তেওঁ থেৰাপি লৈছিলে, কিন্তু কিছু কথাৰ বাবে ল'ব পৰা নাই। যদি এই ক্ষেত্ৰত বব্ৰবাহন শইকীয়া যিদৰে ওলাই আহিছে, আপোনাৰ প্ৰতিবেদন যদি চাই অৰুণজ্যোতি হাজৰিকা ডাঙৰীয়াই যদি কয় এই চিকিৎসা যদি সহায় আগবঢ়ায়, নিশ্চয় এই 45 বছৰীয়া এই যুৱকজন সুস্থ হৈ উঠিব। আমি আশা ৰাখিছোঁ। আমি এই সুযোগতে বব্ৰবাহন শইকীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিলোঁ। বব্ৰবাহন শইকীয়াৰ উজ্জ্বল ভৱিষ্যত আছে, আমি উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আৰু তেখেতৰ যি দুখীয়া নিচলা বা এনেকুৱা ৰোগীসকলক যি সহায় কৰি আছে, ৰোগীসকলক আমি সেই ধাৰা তেখেতৰ অব্যাহত ৰাখক, এই কামনা কৰি মই তেখেতলৈ শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ যি দেৱজিৎ বৰাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভৰালীৰ ৰিপৰ্ট, নিউজ নাও।